এইটো ভিডিঅ'ত আমি আজি দেখুৱাম যে এইচএছ 2026 ৰ ফাইনেল এক্সামছৰ যেটো ৰিজাল্ট তো আজি তোমালোকে ডিক্লেয়াৰ কৰিবা তো তোমালোকে অতি কম সময়ৰ ভিতৰত তোমালোকে নিজৰ মোবাইলৰ পৰা তোমালোকৰ যেটো মাৰ্কশিট বা ৰিজাল্টটো আছিল কেনেদৰে চাবা তো সম্পূৰ্ণখিনি প্ৰসেস আজিৰ এই ভিডিঅ'ৰ জগতে স্টেপ বাই স্টেপ তোমালোকক দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো একলৈ চাই দিবা তো প্ৰথমত কি কৰিবা তোমালোকৰ মোবাইলৰ ক্ৰোম বা গুগল ব্ৰাউজাৰ যাবা যাই হেনে তোমালোক লিখিবা যে fastresult.in তো এই লিংকটো নহলে এই ভিডিও ডেসক্রিপশনত দি দিম তো তোমালোকে এইটো সার্চ কৰিবা এইটো সার্চ কৰাৰ পাছত প্ৰথম যেটো তোমালোকৰ ওয়েবসাইট www.fastresult.in এইটো তোমালোকৰ ওয়েবসাইট হয় এইটো ক্লিক কৰিবা এনেদৰে ক্লিক কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস কৰিবা এনেদৰে ইন্টাৰফেস কৰাৰ পাছত তোমালোকে लेफ्ट साइड तुम्हारे तीनटा डट पाबा तो लेफ्ट साइड तीनटा डटत क्लिक करिबा तो लेफ्ट साइड तीनटा डटत क्लिक करि तुम्हालोकर 2 नंबर जेतु रिजल्ट ऑप्शन আছে तो रिजल्ट ऑप्शन क्लिक करबा रिजल्ट ऑप्शन क्लिक करिले तुम्हालोकर जेतु क्लास 12 तुम्हालोकर रिजल्ट जेतु तुम्हालोकर देखिबा क्लास 12 रिजल्ट চাবা তোমালোকে যেটো ক্লাস 12 বুলি যেটো দি আছে তাত ক্লিক কৰিবা তাত ক্লিক কৰিলে যেটো প্ৰথম যেটো আইব আসাম বোর্ড যেটো তোমালোকৰ আসাম বোর্ডৰ হয় তো আসাম বোর্ড যেটো আছে আসাম বোর্ডটো ক্লিক কৰিবা আসাম বোর্ডটো ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আইব ইন্টারফেস এনেদৰে আহিলে এনেদৰে অহাৰ পাছত তোমালোকে দেখিব আসাম ASEC 12 result 2026 will be declared 128 April at 10:30 AM তো যেহেতু তোমালোকৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল ক্লাস 12 ৰ যেটো ৰিজাল্ট আজি তোমালোকক ডিক্লেয়াৰ কৰিব যেটো ইয়া দিয়া আছে আৰু তোমালোকক কেইটা বজাত কৰিব 10:30 মান বজাত তোমালোকৰ নিজৰ যেটো ৰিজাল্ট আছে ৰিজাল্টটো ডিক্লেয়াৰ হ'ব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল টু আৰু তোমালোকৰ এনেদৰে অহাৰ পাছত যেটো তোমালোক দেখিবলৈ পাইছে চেক ৰিজাল্ট নাও তো চেক ৰিজাল্ট নাও আছে যেটো তাত ক্লিক কৰিবা তাত ক্লিক কৰিলে তোমালোকৰ যেটো রুল তো দিব লাগিব তোমালোকৰ রুলৰ নাম্বাৰটো আৰু তোমালোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে এটো দিবা এটো দি তোমালোকৰ যেটো ৰিজাল্ট আছিল তো 10:30 বাজাৰ লগে লগে তোমালোকৰ ৰিজাল্টটো খোল খাব তো তোমালোকে চেক ৰিজাল্ট নাও যেটো আছে তাত ক্লিক কৰি তোমালোকৰ রুল আৰু নম্বৰ আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি তোমালোকে নিজৰ যেটো মাৰ্কশিট তোমালোকে ডাউনলোড কৰিব পাৰা তোমালোকৰ যেটো ৰিজাল্ট আছে ৰিজাল্টটো এনেদৰে চাব পাৰা তো তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলে এইচএছৰ ৰিজাল্টটো এনেদৰে চাব পাৰিবা তো ভিডিওটো ইমান আছে ভিডিওটো একলৈ চাই থকাৰ বাবে তোমালোক সকলক ধন্যবাদ জনাও।